এখন গাঁৱৰ এটি ভয়ংকৰ দৃশ্য। এই দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। এই দৃশ্য ৰঙিয়াৰ অন্তৰ্গত গৰমচং বৰলীয়া নদীৰ পাৰত। যাতায়াতৰ নাই কোনো ধৰণৰ সুবিধা। এইপিনে বৰলীয়া নদীৰ কালৰূপ এতিয়া ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন চৰকাৰক লৈ। চৰকাৰে উন্নয়নৰ গান গায়, কিন্তু প্ৰকৃতাৰ্থত দেখিবলৈ পোৱা যায় উন্নয়নৰ ফুপুলা স্বৰূপ। আছে গৰু নাপাই খাল, তেনে গৰু নথকাই ভাল। লোক নিৰ্মাণ বিভাগৰ নাই কোনো কাণসাৰ। এই চৰকাৰী নদীঘাটত পূৰ্বতে আছিল ৩জনকৈ চৰকাৰী কৰ্মচাৰী। পিছে এতিয়া এজনো কৰ্মচাৰী নথকাৰ অভিযোগ। পূৰ্বৰ সাজু আৰু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গৰমচং ডিঙৰা বৰলীয়া নৈ। বাৰিষা আহিলে যেন ঘূৰ অমানিশা নামি আহে অঞ্চলটোৰ লোকসকলৰ মাজত। এম্বুলেন্স এখন যাবৰ বাবে দলং নাই। মৰণক খৰণ কৰি কলভৰত স্কুললৈ অহা যোৱা কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ লোকসকলে। এই সম্পৰ্কে চৰকাৰী বিষয়াক অৱগত কৰে যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই। নাই কোনো উন্নতমানৰ যাতায়াত ব্যৱস্থা। গাঁৱৰ ৰাইজে মিলি যিখন বাঁহৰ দলং দিছিল, বৰলীয়া নৈৰ প্ৰবল সোঁতৰ পানীয়ে উটুৱাই নিয়াৰ ফলত যোগাযোগ আজিও বিচ্ছিন্ন। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কোৱা চৰকাৰৰ চকুত পৰিবনে? গতিকে আমাৰ এই ঘাটটো 1970 চনৰ পৰা গভৰ্ণমেণ্ট ঘাট হিচাপত চৰকাৰী ঘাট হিচাপত চলি আছে। নাৱৰীয়া দিছিলে, নাও আছিলে। এতিয়া গৰমচং সত্ৰ বৰলীয়া নৈৰ ওপৰত বৰলীয়া নৈ, তাত গৰমচং ঘাটত এখন 1970 চনৰ পৰা এই ঘাটটো চলি আছে। কিন্তু আজি কেইবছৰমানৰ পৰা ইমান ৰেগুলাৰিটি নাই যে নাও নিদিয়ে, ঘাটুৱাল নিদিয়ে। আৰু এজন ঘাটুৱাল আছিল ভুৱনেশ্বৰ কলিতা বুলি, ডেকা তেখেতক ইয়াৰ পৰা লৈ গৈছে অফিচলৈ। ৰঙিয়া ডিভিজন হাজো সমষ্টি আছিল, এতিয়া ৰঙিয়া হ'ল। গতিকে আমাৰ মানুহখিনি এতিয়া খেতিয়ক মানুহ, গতিকে নদী পাৰ হ'ব লাগে। ছাত্ৰ ছাত্ৰী আছে, স্কুললৈ যাব পৰা নাই। দলংখন নিশ্চয় আপোনালোকে নিউজ চেনেল দেখাই দিব যে দলংখন এখন ৰাইজে পাতি লোৱা দলং এখন আছিলে। সেই দলংখনো এই বাৰিষাত এতিয়া উটি গ'ল। এতিয়া মানুহখিনি কোনো এনেভাৱে জৰ্জৰিত হৈছে যে এতিয়া খেতি বাতি কৰা স্কুল ওলাব নোৱাৰা হৈছে। মেইনলি খেতি আছে, ষ্টুডেণ্টখিনি আহিব পৰা নাই স্কুললৈ। গতিকে ইয়াৰ বাবে এটা সুব্যৱস্থা আমাক কৰি দিব লাগে। আৰু এই ঘাটটো যিহেতুকে পুৰণি ঘাট, আজি 1970 চনৰ পৰা চলি আছে। গতিকে আমাৰ ৰাইজখিনি ইয়াত লগ লাগিছে, কিমান কষ্ট পাইছে। এইটো হয়, দলংখনটো আমি শুনিছিলোঁ যে চেংচন হৈছে, কিন্তু আজি কুপতিটো আমি দেখা নাপালোঁ যে কিবা জোখে চলি আছে, কিবা জোখ চলি আছে, এনেকুৱা অৱস্থা হৈছে। এইটো আমাৰ সত্ৰাধিকাৰ গোপীকা বল্লভ গোস্বামী, কেদাৰনাথ গোস্বামী, শিৱকান্ত গোস্বামী, ৰাধাকান্ত গোস্বামীবিলাকে যেতিয়া 70 চনত আমাৰ অসমৰ ৰাজধানী আছিলে, তেতিয়াই ঘাটটো চেংচন কৰি আনিছিল। শ্বিলঙত ৰাজধানী থাকোঁতে তেতিয়া চেংচন কৰি আছে। এতিয়া আমাৰ ৰঙিয়া ডিভিজন হ'ল। আমি হাজো সমষ্টিত আছিলোঁ, হাজো সমষ্টিত কাটি আমাক ৰঙিয়াত দিলে। আজি আমি 2010ত আমি ৰাইজ গৈ ঘাটটো উঠাই নিছিলে। 2010ত যায় আমি 3জন ঘাটুৱাল আৰু বোটখন আমি ৰাইজে দিছিলোঁ, নাওখন আমি চলি আহিছিলে। হঠাৎ এজন ঘাটুৱাল মানে ৰিটায়াৰমেণ্ট ল'লে। তাৰপিছত এইজন ঘাটুৱালকো ভুৱনেশ্বৰত দেখাবলৈ ঘাটুৱালকো অফিচত লৈ গুচি গ'ল। এতিয়া একো নাই, তুমি ৰাইজৰ একো নাই। এতিয়া আমি তেওঁৰ লগত তাকে গ'লে যে আমাৰ তাতে ঘাটাই নাই। 70 চনৰ পৰা যিটো গৰমচিং ঘাট চলি আছে, PWD ঘাট, গড়পুত গৰমচিং ৰাস্তা, সেইটো এটা PWD ৰাস্তা, তাত এতিয়া তেওঁলোকে কৈছে যে কোনো ঘাট নাই, কোনো হেৰি নাই, মানুহ নাই। আমি এতিয়া বিৰাট বিপদ পৰিছোঁ। ক'তো যাব নোৱাৰোঁ। কলৰ ভূৰত আমি মানুহবিলাক অহা যোৱা কৰি আছোঁ। আপোনালোকে দেখা পাব কলৰ ভূৰ আছে ইয়াতে। এতিয়া আমাৰ বিৰাট ল'ৰা ছোৱালী স্কুলত পঢ়ে ইয়াতে। ল'ৰা ছোৱালীবিলাক স্কুলত আহিব পৰা নাই, আমাৰ খেতি বাতি কৰিব পৰা নাই, মানে মাৰাত্মক সমস্যা হৈছে। মই গৈছিলোঁ PWDত, তেওঁলোকে কৈছিল যে আমাৰ নাই বোলে। নাওটো আমি ৰাইজে দিছোঁ। 10 চনৰ পৰা ৰাইজে নাই দিয়া চলি আছে। সেইদিনাখন আমি ৰাইজ আছে, আমি ৰাইজে দলংখন দিছোঁ। দলংখন যোৱাৰ পিছত তেওঁলোকে মানুহবিলাক লৈ গ'ল। মানুহ দুটা, এজন যেতিয়া ৰয় সেইজনকো লৈ যায় অফিচত বহি ৰাখিছে। আমি বাৰ বাৰ কৈ আছোঁ তেখেতসকলক। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।